3, 2, 1, তো গাইছ আজি টাইম নাই পুৰা গাড়ীয়ে ৰোজ এইফালে দেখা পাইছা ওলাই মেলি ৰেডি হৈ আহিলে আজি ৰোজক বোলো বহুত দিনৰ মূৰত এটা ছাৰপ্ৰাইজ পেলাই দিওঁ মানে তাইক বহুত দিনে দিয়া নাই ছাৰপ্ৰাইজ বিয়া আগৰ এবছৰ আগতে দিয়া ভালকৈ ছাৰপ্ৰাইজ দিয়াই নাই আৰু সেইটো যোনটো তাই মানে মনত ভাল পায় সেই বস্তুটোৱে আজি দিয়া হ'ব তাইক মানে ছাৰপ্ৰাইজ আৰু চবতকৈ তাইকতো এতিয়া কৈ নিদিওঁ আৰু তাই কাৰণ ওচৰতে আছে ন সেইটো কাৰণে এতিয়া মানে চবতকৈ ডাঙৰ কথাটো হ'ল কি আজি 7 মান্থ প্ৰেগনেঞ্চি চলি আছে যোনটো মান্থ আৰু বেছি সময় নাই আমাৰ মানে সন্তান দি হাতত আমি ল'বলৈ চবতকৈ এক্সাইটমেণ্টটো বাঢ়ি গৈছে আৰু চবতকৈ ডাঙৰ কথা কি 7 মাহটো কি বুলি কয় ইংলিছত 7 মান্থ আৰু কিবা যে প্ৰগ্ৰেছিং বুলি যে কয় কি কিবা প্ৰগ্ৰেছিং হৈছে কিবা কিবি যে তই যে কওঁ যে নহয় কি প্ৰগ্ৰেছিং আছে নকওঁ এতিয়া মানে মোৰ চলি আছে 29 উইকছ ন 29 উইকছ চলি আছে আৰু আপোনালোক কিমান এক্সাইটেড জনাব গতিকে আজি আপোনালোকক আৰম্ভ কৰি দিছোঁ সেই গাইছ আজি মোৰ অন্য এটা ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ আজি টাইম নাই মানে বাহিৰত ওলাই ভালকৈ ইণ্ট্ৰডাকশ্যন দিবলৈ কিবা দিবলৈ যা যোগাৰ চলি আছে চব চলি আছে এতিয়া কি যা যোগাৰ কেনেকৈ কি হৈছে তাইতো ওচৰত আছে ক'ব নোৱাৰি চাওক মই লগাই দিছোঁ ক্লিপবোৰ কেনেকৈ কি হৈছে কোনে কি চব চাওক যাওক গাইজ আমি লোকেশ্যন পাই গ'লোঁ সেই এতিয়া কোৱা ভাল কোনখিনিত এই গছজোপা ওচৰলৈ আমি এতিয়া গৈ আছোঁ বস্তুখিনি নমাই আমি পেহেলগাঁও জেগা এটাত গৈছিলোঁ বহুত ধুনীয়া চালিয়া জেগা আছিলে কিন্তু তাত ন' এণ্ট্ৰি একদম চালিয়া জেগা আছিলে ৰিকুৱেষ্ট কৰিছিলোঁ কিন্তু নিদিলে উপায় নাই আৰু গাইজ সেইফালে গাইজে ধুনীয়াকৈ সজাই আছোঁ আহি আছে বছত মানে ৰোজবাহঁত বছত আহি আছে চব এইখিনিতে হ'ব লোকেশ্যনটো এইটো সজাকৈ জেগাটো সজাই হৈ গ'ল ধুনীয়াকৈ এইফালে এতিয়া ফল মূলবিলাক কাটি আছে আমাৰ অনুপম চেত্ৰী দা ছিংগাৰ সজাকৈ এতিয়া সজাই হৈ গ'ল এতিয়া দেখাই দিছোঁ কি আছে ইয়াত আছে ফুচকা এয়া ফল মূল এয়া চিপছ আৰু ক্ৰীম ৰোল এইটো পিজ্জা কেক 7 মন্থ তাৰপিছত এইটো চানা ৰসবাই খাই ভাল পায় আৰু এইখিনি চিপছ আৰু এইটো বুকে আৰু এইটো গাইছ আৰু এইটো ময়ূৰ আৰু এইটো তুমি চব এতিয়া হৈ গ'ল আজৰি এতিয়া অপেক্ষা আহি আছে এইফালেদি এজন আমাৰ ছিংগাৰ এটা কিবা ক'ব নি মই ক'ম সজাই মেলি হৈ গ'ল চ' কেনেকুৱা লাগিছে কমেণ্টত জনাব কম সময়ত আমি কৰিছোঁ আৰু যিমানখিনি পাৰোঁ আমাৰ প্লেনিং বনিছে 12টা বজাত আৰু এতিয়া কিমান বাজিলে 3টা এই তুমি কেলৈ কেমেৰাত উলিয়াই আছা কেতিয়ানো আহিব মাছৰ বেপাৰটো শেষ কৰিম মই সেইটোৱে ভাবি আছোঁ ভাইটি কেতিয়া শেষ হ'ব বাপা ইয়াৰ বেপাৰ কেতিয়া হ'ব আমাৰ জীৱনত কেতিয়া আহিব আহি আছে পোকে আমনি কৰে সেইটো তেখেতলোকৰ পলম হৈছে সেইটোতো হয় কিন্তু আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই এই থাকি যোৱাখিনি খাই দিওঁ আৰু ভাইটি আহা কেনেকুৱা এইটো দেখাব লাগিব চিষ্টেমটো সেইটো বহুত দেৰি কৰি চাব গাইজ এতিয়া গৈ আছোঁ য'ত মোক কিবা ছাৰপ্ৰাইজ দিব হেনো সেইটো কাৰণে কিন্তু কি দিব কি নিদিয়ে নাজানো ছাৰপ্ৰাইজ দিব বুলি ময়ো গম পাইছিলোঁ কিন্তু কি দিব মই নাজানো বহুত দিনৰ মই ছাৰপ্ৰাইজ এটা পাবলৈ গৈ আছোঁ এক্সাইটেডো হৈ আছোঁ ভালো লাগি আছে আৰু এইফালে এইটো টাইমত এক্সাইটেডটো হ'লে কেনেকুৱা লাগে কি 7 মাহত একেই নি নৰ্মেল মানুহৰ গতে লাগে নি নৰ্মেল মানুহে ন মই বেমাৰ নহয় মই প্ৰেগনেণ্ট মই নৰ্মেল মানুহ এজনীয়ে হৈ একো আছোঁ ফিল বেলেগ নহয় হৰমনবোৰ চেঞ্জ হয় বুলি কয় হৰমন চেঞ্জ হয় সেইটো কাৰণেতো মুড চুইং হয় সেইটো কাৰণেতো হাঁহো কান্দো কেতিয়াবা এনেকুৱা কথাত দুখ লাগি যায় যোনটো কথাত মানে দুখ লাগিবলগীয়াও নহয় তাৰপৰা ভাবোঁ কেলৈ দুখ লাগিছে মোৰ সেনেকুৱা হৈ থাকে হৰমন চেঞ্জৰ কাৰণে হয় বুলি কয় কিন্তু নৰ্মেল সেইবিলাক চব নৰ্মেল একো ভয় কৰিবলৈ দৰকাৰ নাই একো হেৰি নাই কেইদিনমানৰ আগত টেষ্টটো কওঁ আকৌ কি হৈছিলে আমি যে ডক্টৰৰ ওচৰত গৈ পাইছিলোঁ ব্লগ বনোৱা নাই বাৰু ব্লগ তেতিয়া নাই বনোৱা মানে এতিয়াতো বেবী মুভমেণ্ট কৰি থাকে ন
এদিন মানে দিনটো মুভমেণ্টে নোকোৱা হৈ নাই কৰা মানে ৰখি আছোঁ কৰিব তাৰপৰা লাষ্টত ভয় লাগিছেগৈ ইয়াকো কৈ আছোঁ ই নাই যে মুভমেণ্টে কৰা নাই একো লৰচৰ কৰা গম পোৱা নাই নহ'লে নন ষ্টপ গমেই পাই থাকোঁ তাৰপিছত লাষ্টত ডক্টৰক ফোন কৰিলোঁ ডক্টৰে ক'লে আহি যাবা এপাক এনেকৈ ক'লে তাৰপৰা গ'লোঁ জয়ছত ডক্টৰে চালে ভগৱানৰ কৃপাত চব ঠিকেই আছে মুভমেণ্ট হৈ আছে কিন্তু কৈছে লাহে লাহে কৰি আছে সেইটো কাৰণে কেতিয়াবা হয় এনেকুৱা বাহিৰত তোমাৰ ফিলটো হোৱা নাই হ'ব তাৰপিছত ভাল হ'ল এতিয়া ভালকৈ আছোঁ ধুনীয়াকৈ আছোঁ আৰু এতিয়া গৈ আছোঁ ধুনীয়াকৈ চাওঁগৈ কি ছাৰপ্ৰাইজ দিয়ে ছাৰপ্ৰাইজ দিছোঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়া 2টা কিমান 2:43 ৰাতিপুৱাৰ পৰা একো খোৱা নাই কেক খাইছোঁ কেক খাই আছে জীয়াই আছোঁ গতিকে ছাৰপ্ৰাইজ মেইন ছাৰপ্ৰাইজটো চাওক আপোনালোকে এক্সাইটেড বলক ফাইনেলি গাইজ বহুত দেৰি মূৰত গাড়ীখন দেখিছোঁ মোৰ বেপাৰ হ'ব এইবাৰ এইখন এইখন গাড়ীখন আহিলে আহা আইদেউ এ আইদেউ ফাইনেলি আহিলে মোৰ বেপাৰ শেষ হ'ব আৰু এতিয়া আহিলে গাইজ আহা এয়া আহি আছে আমি এনেকৈ ক'ম ৱেলকাম টু গ্ৰেণ্ড ভিতৰা গেন ভিতৰা ৱেলকাম টু পথাৰৰ মাজত গছৰ তলত সজালো চাওক ফাইনেলি আহি পাব হৈছে কিবা এটা কৈছিলে তাৰপিছত ইফালে ৰ'জে কিবা এটা দূৰৈত দেখা পাইছে মিচিককৈ হাঁহিছে তাই আৰু ৰাস্তাটো একেবাৰে বেয়া মানে বহুত এই অকণমান আৰু 1 কিলোমিটাৰ 2 কিলোমিটাৰ 1 কিলোমিটাৰ এটা বেয়া 1 কিলোমিটাৰ নহয় 1 কিলোমিটাৰ ওচৰা ওচৰি এটা বেয়া সেইটো কাৰণে তাইক এতিয়া আনিবলৈও বৰ জটিল হৈছে এনেকুৱা লাহে লাহে আহিব লগা হৈছে মানে নহ'বা বেয়াটো তাইৰ কাৰণে ই এটা ফ্লেভাৰ ৰেডি কৰি থৈছে হয় নাই কিবা দেখা পাইছ জানো এতিয়া নেদেখা দেখিলোঁ অঁ আমি এটাই কৰিব বাকী আছিলে এইটো হৈ গ'ল ফাইনেলি সেইখন মাৰি লওঁ ৰ'জত তাক বহাই থোৱা আছে চকু বান্ধি থোৱা আছে লৈ দিয়া যতীন দৌৰা যোৱা সেইটো হেৰি কৰি দিয়া ফাইনেলি ৰ'জক 7 মাহৰ চেলিব্ৰেশ্যনটো আমাৰ ল'ৰা ছোৱালীয়ে কথা বুজা যেতিয়া বুজিব তেতিয়া জানিব 3-4 বছৰমানৰ পিছত তেতিয়া দেখাম তোৰ মাৰক মই এনেকৈ তই পেটত থাকোঁতে 7 মাহত লৈ আহিছিলোঁ এতিয়া আমাৰো মা দেউতাই যদি নকোৱা যদি আমাৰ মা নাই যদি আমাৰ মা দেউতাই যদি ব্লগ বনালেহেঁতেন আমিও আমাৰ জন্ম হোৱা টাইমখিনিত কেনেকৈ পেটত আছিলোঁ মোৰ অকল এখন ফটোহে আছে সেইটো কাৰণে ফটোখনকে দেখি ভাল লাগে ভাবকচোন আমাৰ ল'ৰা ছোৱালীয়ে এটা ব্লগ দেখা পাব পেণ্টটো ঠিক কৰি লৈছে দেই গাইছ বোলা ধৰিয়ে আছোঁ তই খালি খোজটো লাহে লাহেকৈ দি যা ব'ল পঢ়িম আকৌ মই নপোৱা তই খোজটো দে লাহে লাহেকৈ হৈ গ'ল সেইকাৰণে ভয় তাই ভাগৰ নহয় মই অকলে থকা নাই যে সেইকাৰণে এতিয়া কৈ যা গোটেই ৰাস্তাটো কথা কৈ যা ফিল্ডটো কেনেকুৱা লাগিছে গাইছ ভয় লাগি আছে কাৰণ পৰিম লাগি আছে ব'ল আৰু আজি ছবিকা কোৱা ক'লৈ লৈ আহিছে মই ভয় এটা ক'ব পৰা নাই ইয়াত নাই একো এতিয়া পথাৰ এইখন এতিয়া খোজকাঢ়িলি দীপাঙত আছা তুমি উজুতি খাই যাম নি নোযোৱা গাইছ ভৰি বহুত বেয়াকৈ গেজেক মাৰে ৰাতি কঁকাল বিষয় গোটেই ৰাতিটো মই কঁকাল পিটিকি থাকোঁ ৰাতিটো নহয় আৰু দেই এনেই অলপ এই আকৌ মাৰি লাগেছে কঁকাল বিষ হয় ভৰি বিষ হয় হাতৰ বিষ হয় পিঠি বিষ হয় আৰু যিমানে দিন হৈ আহিছে পেটটো গধুৰ হৈ আহি আছে আৰু পিঠি চিঠিবিলাক বেছি বিষ হ'ব বুজিছে কথাটো এতিয়া আমি আহি পাই গৈ আছোঁহি এতিয়া লোকেশ্যনত লাহে লাহেকৈ খোজকাঢ়া ভৰিকেইটা থপককৈ নেপেলাবা কাৰণ এখন পথাৰ হয় খলা বমা আছে আৰু তোমাৰ ফ্ৰণ্টত এবাৰ কেমেৰাটোত দেখাই দিয়া কেনেকুৱা পৰিস্থিতি অলপ ওচৰলৈ যোৱা লাহেকৈ ওপৰত আছে না ওপৰলৈ উঠা সেই খোজ অকল সেইকণ তাৰপিছত এইকণ সমান আছে আকৌ ওখ আছে ওপৰলৈ উঠা এতিয়া সমান ৰৈ দিয়া এতিয়া ৰ'বা এতিয়া ফাইনেলি আমাৰ সেইটো মোৰ এতিয়া ধৰি লওক অলপ আগলৈ অহা সেইটো এতিয়া গোটেই ছাৰপ্ৰাইজটো অকলে মই নহয় ইয়াত ঢেৰ মানুহ আছে দেখাই দিয়া চবেই সহায় কৰিছে আজি এইটো মই অকলে নহয় মোৰ ল'ৰা ছোৱালী হওক বা ল'ৰা হওক তোক কৈছোঁ চা এই খুৰাকেইটা সহায় কৰিছিলে এইকেইটা নাই কোৱা সেইটোৱে মোৰ লগত আছে কৈছে জুচ চুচ কিনিব যাওঁতে সি কৈছে ঠিক আছে এতিয়া খুলি দিয়া কোনোবা এটা খুলি দিয়া আকৌ 3 যোৱা যতীন যোৱা 3 2 1 ফাইনেলি ৰ'জক দি দিলো ছাৰপ্ৰাইজ কেনেকুৱা লাগিছে ভাবিছো মই
পুতলা কেইটা কি হ'ল ঘৰত মই মায়ে ক'ৰবাত ৰ'দত দি থৈছে বুলি আহিছিলোঁ এতিয়া তাই দি দিলোঁ ছাৰপ্ৰাইজ কেনেকুৱা লাগিছে ভাল লাগিছে হা মই সদায় চাওঁ এনেকুৱা ভিডিঅ'বোৰ মই বোলো ইমান ভাল লাগে গছৰ তললৈ আহি এনেকৈ যে খাই আহি অঁ যোৱা ওচৰত চোৱাকৈ কেনেকুৱা কি আছে এতিয়া Thank you, guys. এতিয়া ফুড ব্লগাৰ অলপ মই হৈ যাওঁ গাইজ গামোচাখন ধৰা ভাইটি লোৱা এতিয়া ৰ'জে ভাল পোৱা কি আছে ৰ'জে এই 7 মাহৰ প্ৰেগনেঞ্চিত ভাল পোৱা চব বস্তুৱে মই আনিছোঁ তাই এই 7 মাহত তাই ফুচকা তাইৰ কাৰণে ফেভৰেট হৈছিলে ফুচকাটো ওচৰলৈ অনা ফুচকা আনিছোঁ আৰু এই 7 মাহত তাই এই চানা খাই ভাল পায় সেইটো কাৰণে তাইৰ কাৰণে চানা আনিছোঁ আৰু এই 7 মাহত তাই এইটো চিপছো খাই ভাল পায় এইটোও পায় এইটো ইমান নহয় তথাপিও পায় বিংগ তেৰেমেৰেটো পায় আৰু বেছিকৈ আৰু এইফালে ফল মূল খায় তাই আম খাই ভাল পায় আম ধুনীয়াকৈ কাটি দিছোঁ আৰু সিটো চবতকৈ এইকেইদিনত তাই মন গৈ থকা 7 মাহত এই ৰোলটো গম নাপাওঁ মন গৈ থাকে খাই থাকে এইটো তাৰপৰা এইফালে আমৰ জুচ লাহেকৈ থোৱা তাৰপৰা এইফালে পিজ্জা যোনটো তাই খাবলৈ মন গৈ আছিলে আৰু এইটো হ'ল কটন কেণ্ডি দুটা আছিলে এটা তাই ভাইকে বহি পেলাই ফুটাই বেয়া কৰি পেলালে আৰু এইটো পিজ্জা হয় চীজ পিজ্জা আৰু ইয়াত বহুতে ক'ব এতিয়া লোৱা পিজ্জা বা এইবোৰ ফাষ্টফুড কেলৈ খাইছে মানে এতিয়া কেছটো কি তাই মন কৰিছে এতিয়া মন কৰাটো খুৱাই দিছোঁ আৰু বেছিকৈ নোখুৱাওঁ অকণমান খুৱাওঁ যেন মুখৰ টেষ্টটো তাই ল'ব পাৰে আৰু বেছিকৈ খাব নালাগে মানে হাম কৰাত তাৰপিছত এতিয়া কেনেকুৱা লাগিলে থেংক ইউ so much, guys. ৱেলকাম বহুত ভাল লাগিলে এনেকৈ সদায় দি থাকিবা লোকেশ্যনটো ইয়াতকৈ মজা আছিলে কিন্তু এইটো বেয়া লগা নাই এখন ফিল্ডত আছিলে গ'ল্ড ফিল্ড বুলি কয় হে সোমাব নিদিলে কেলে টিকেট কাটিব ক'লে কিবা এটা হৈ আছে নো এণ্ট্ৰি হয় নি কিবা এটা চলি আছে কিবা কেছ টেছ হৈ গ'ল আৰু আমি নেক্সট টাইম যদি পাওঁ দিম আৰু যতিনে মই এই ছাৰপ্ৰাইজখিনি প্লেনিং কৰি থাকোঁতে ঘৰত সোমাই ভাত কেইটামান খাই ল'ম বুলি ভাবিছিলোঁ কিন্তু গৈ চালোগে কুকাৰত ভাত নাই থেংক ইউ মইতো খোৱা নাই ভাত ভাত খোৱা নাই আজি তোমাৰ সোমবাৰ তুমি কেলে খাব লাগে ভাত নাখাওঁ মই আৰু এৰি দিলোঁ এতিয়া চব এনেকৈ বহি আছোঁ এখন ফটো মাৰি লওঁ চালিয়াকৈ এবাৰ ওচৰৰ পৰা দেখাই দিওঁ চাওক কি আজি আয়োজন কৰিছোঁ এইফালে কেকটো খালি ৰ'জে নাখায় এইটো এগলেছ নহয় এগ আছে ইয়াত লিখা আছে 7 months কমপ্লিট বুলি লিখা নাই কমপ্লিটটো আপোনালোকে কওক কমপ্লিটটো সুৰ এটা দিয়া কোনটো এই নহয় কেক কাটিহে খাম থৈ দিয়া চিপছ অকণমানে খাই দিয়ে এই এতিয়া মানে অকল খাওঁকৈ থাকে ফাইনেলি 7 months কমপ্লিট এতিয়া পুৰা থেংক ইউ বুলি তুমি মোক কৈছা ময়ো তোমাক কৈছোঁ থেংক ইউ ছ' মাছ এতিয়া আমি কেকটো উলিয়াম ধুনীয়াকৈ কেকটো তাই খাব নোৱাৰে আমি খাম মই খাম বাপেকে খাব তাইতো চব খাব মই এইটোকে খাওঁ লোৱা এনজয় গাইজ দিয়া ধৰা কাটি দিয়া চবকে দিয়া এই কটাৰীখন দিয়া হওঁ পোক লাগি আছে কি হ'ল ফাইনেলি তাৰ ৰ'জেছ কি খাই দেখাম এইটো চবতকৈ মানে এইকেইদিনত ফেভৰেট হৈ আছে ইমান খাইছোঁ হেঁপাহে পলোৱা নাই ক্ৰীম ৰোল কেলে নাজানো এইটো সুধক আপোনালোকৰ হয় নাই যোন হৈ আছে হৈ থকা বহুতে চায়ো থাকে জানো নাই তই সেইটো বাটত মই বহুতকে লগ পাওঁ গোটেইকেইটা ব্লগে চাই গোটেইকেইটা ফ'ল' কৰে যোন প্ৰেগনেণ্ট হৈ আছে মোৰ নিচিনাকৈ কিবা এটা বস্তু হেঁপাহ নপলোৱাকৈ খায়ে থাকিব মন যায় কিন্তু অকণমান খাই দিয়াৰ পিছতো কাৰো হেঁপাহ পলাই যায় কিন্তু আকৌ পিছদিনা মন যায় একেটা বস্তুৱে মোৰ হৈ আছে আৰু যোন হৈ আছে প্ৰেগনেণ্ট আৰু আপোনালোকক ক'ম ভালকৈ থাকক সাৱধানে থাকক আৰু ভাল চিন্তা কৰি থাকক ভাল কথা ভাবি থাকক আৰু বেলেগৰ কথা কেতিয়াও বেয়াকৈ নাভাবিব যেতিয়াই বেয়াকৈ ভাবিব লাগিলে আপুনি প্ৰেগনেণ্ট হৈ থাকক বা নাথাকক যদি লোকৰ কথা বেয়াকৈ ভাবে বেয়াকৈ পাতে আপোনালোকতহে বেয়া হ'ব সেইটো কাৰণে ভালকৈ ভাবক ভালকৈ থাকক বি পজিটিভ অকল পজিটিভিটি টানক আৰু আপোনাৰ লাইফটো পজিটিভ হৈ যাব চাৰিওফালৰ পৰা পজিটিভ তেনেকৈ মোৰ চাৰিওফালটো ভাবিলে যে কেক খাব পাব অঁ খা আমাৰ লগৰ ভিতৰত মানে এটা কেকটা আছে যোনে সেইবোৰ একো বেয়া বস্তু নাখায় একো এটা নাখায় খালি চিপছ হওক কিবা হওক মানে চাকনামেন মানে এইটো আমাৰ টিমৰ চাকনামেন কি কোৱা ইয়াক কি বুলি ক'বা যিমান পোৱা বেয়াকৈ কোৱা মই নকওঁ মই চুবাম আৰু এটা কথা ক'ম ভয় কৰিছা নি তাক খাই ভয় কৰিছা সি সোনকালে একো ভয় কৰা নাই সি সোনকালে নাযায় তুমি মিঠা খাই কি হ'ব গম পাবা চুগাৰ হ'ব কালে ঘূণে খোৱা কাঠটো গতে চুগাৰ যা হয় ঘূণে খোৱা কাঠটো গতে বেলেগ একো নাই যতিনে পিটি দিম বুলি কৈছে কালি
হয় মই ভয় খালো ফুল বেল হয় নাই যদি এই বস্তুটো পানীটো কোনে কোনে যতীনে অঁ এনেকৈ উলিয়াব লৈছে অঁ এনেকৈ নুলিয়াই নহয় অঁ ইয়াত বহুত কথা আছে এইটো কোনেও নকয় সেইটো কোনেও নকয় সেইটো মই কৰোঁ ঘড়ীটো বহুত জিলিকিছে তোমাৰ দামো তেনেকৈ লৈছে নহয় সেইটো চোৱা 5 নম্বৰ কপিটো কেনেকুৱা পেলা গোটেইখিনি বেয়া কৰিলে হ'লেও যিমানে পেলাইছোঁ সোমাইছেতো মালটো এইটোৱে মেইন থেংক ইউ দিয়ে না উস্তাদটো মেইন একো উস্তাদি নহয় উস্তাদি মেইন যোনটো হয় সেইটো কৰিছোঁ আৰু কম নেকি মোৰ মুখ কোৱা কোৱা আৰু কম নেকি মোৰ মুখখন মোৰ মুখখন বৰ বেয়া আকৌ মোক ক'বা নি মই ডাইৰেক্ট কওঁ মোক ক'বা নি মই ডাইৰেক্ট কওঁ সেইটো কাৰণে ভয় খায় মোক ক'বা বেলেগ কথা একো নাই ডেটছ ইট খাই দিম এনেকৈ সেইটো খাই দিলে হেৰি বুঢ়া মনে মনে থাকে বে ভয় কৰে তালে হা বেকগ্ৰাউণ্ডত যিটো দিয়া গাইছ ফাটি যায় গাইছ পুৰা এইফালে ৰ'জে লাগি আছে পুৰা খাদ্যত কি খালি এতিয়ালৈকে ৰোল খালোঁ চিপছ খালোঁ পিজ্জা খালোঁ এতিয়া ফুচকা খাম চবতকৈ লাষ্টত খাম কি ফল মূল যোনটো চবতকৈ ফাৰ্ষ্টত খাব লাগে সেইটোৱে হেল্ডি হয় অঁ ফিউ মমেণ্ট লেটাৰ বেয়া দিছে বেয়া আঁতৰি গুচি গ'ল ভাইটিয়ে বেয়া দিছে এয়া ফাইনেলি চব খাই মেলি পুৰা কমপ্লিট দেখা পাইছে আৰু এতিয়া আমাৰ বজাৰ খতম ন এতিয়া আমাৰ বজাৰ খতম আজি কেনেকুৱা লাগিলে লাষ্ট শ্বটটো কৈ দিয়া আজি তোমাৰ চিম্পুল ব্লগটো কৈ দিয়া ভাল লাগিলে বহুত ভাল লাগিলে এনেকৈ সদায় সদায় দি থাকিবা আৰু ভাল লাগিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব মই আৰু মোৰ বেবীটো যেন হেল্ডি থাকোঁ ক'ত দেখাইছে ইমান তলত নাই দেখুৱা দিয়া মই আৰু মোৰ বেবীটো বা জনী হেল্ডি থাকোঁ ভালে থাকিব আৰু সেয়াই ভালে থাকিব ভালে থাকিব ভালে থাকিব ভালে থাকিব বাই বাই নেক্সট দেখা পালে লাষ্টত আমি যোনখিনি জেগাত হেৰি কৰিছিলোঁ গোটেই জাবৰ জৰ্থবোৰ জ্বলাই থৈ গৈছোঁ এটাইও নজ্বলাই চব যাওঁগে বুলি কৈছে মই কৈছোঁ জ্বলাই থৈ যা তাই কৈছে জ্বলাই থৈ যা আমাৰ এলাহ মানে গোটেইকেইটাই কৈছে হেৰি কি বুলি কয় নালাগে বাদ দিয়া হেৰি কি বুলি কয় এনেও এইটো জেগাত নেক্সট টাইম তাৰপিছত কোনে জ্বলালে মই একো কোৱা নাই তাই যে জ্বলোৱা ডাঙৰ কথা নহয় ন কৈছে কোনে জোৰ কৰি কৰি জ্বলাব লগা হৈছে আমাৰ এলাহটো বেছি কিন্তু গাইছ আপোনালোকে নেপেলাব আপোনালোকে নেপেলাব চফাকৈ থ'ব আৰু এলাহ লাগিলে ঘৰলৈ গুচি আহিব চফা কৰিব মই চফা কৰিম